আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু আপোনাৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সূরা আল ইখলাস পুত পবিত্ৰ 112 নম্বৰ সূৰা মক্কাত অৱতীৰ্ণ 1 নম্বৰ আয়াত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মানৱ জাতিক একেইজন আল্লাহৰ পৰিচয় দানৰ বাবে তুমি কোৱা তেওঁ আল্লাহ একক অদ্বিতীয় বা এক মেবাদ্বিতীয়ম 2 নম্বৰ আল্লাহ স্বনিৰ্ভৰশীল তেওঁ আনৰ মুখাপেক্ষী নহয় অথচ অইন সকলোৱে তেওঁৰ মুখাপেক্ষী 3 নম্বৰ তেওঁ নিজৰ ঔৰসত কাকো জন্ম নিদিয়ে আৰু অন্যৰ পৰা তেওঁ জন্ম নিয়াও নাই গতিকে তেওঁ জনক নহয় জাতকো নহয় পিতা নহয় পুত্ৰও নহয় এতেকে তেওঁৰ আদি নাই অন্তও নাই 4 নম্বৰ আৰু কোনেও তেওঁৰ সমতুল্য হ'ব নোৱাৰে এতেকে জ্ঞান গুণ কৰ্ম কুশলতাত তেওঁ অতুলনীয় গতিকে তেখেতে একক অদ্বিতীয় আল্লাহ সুবহানাহু ওয়া তাআলা সমাপ্ত ইয়াত আল্লাহৰ পৰিচয় দাঙি ধৰিছে।